ইতিমধ্যে সামাজিক ন্যায় সবলীকৰণ বিভাগৰ ষ্টেট লেভেল কাষ্ট কোটেশ্যন কমিটিয়ে নগাঁও জিলাৰ পৌৰ্ণি গুদামৰ চন্দন বৰকটকী যিখন জাতিগত প্ৰমাণপত্ৰ আছে বাতিল কৰিছে। এইটো হৈছে তাৰ কপি যে চন্দন বৰকটকী জাতিগত প্ৰমাণপত্ৰ বাতিল কৰিছে। তেওঁ তেজপুৰ চাৰ্কুলৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত। আৰু আমি যোৱা কিছুদিন পূৰ্বে এই চন্দন বৰকটকীক যে ভাৰত চৰকাৰৰ যিসমূহ নীতি নিৰ্দেশনা আছে 2019 চনৰ 2023 চনৰ যিসমূহ জাতিগত প্ৰমাণপত্ৰ বাতিল হোৱাৰ পিছতে জিলা উপায়ুক্তই নিজাববীয়াকৈ গোচৰ ৰুজু কৰি চন্দন বৰকটকীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি ইতিমধ্যে উপায়ুক্ত মহোদয়ক স্মাৰক প্ৰদান কৰিছোঁ। আৰু লগতে আছে মালবিকা বৰা বুলি যিগৰাকী জ্যেষ্ঠ সহায়ক আয়ুক্ত কাৰ্যালয়, তেওঁ জাতিগত প্ৰমাণপত্ৰ সম্পূৰ্ণৰূপে ভুৱা। তেওঁ য'ত বসবাস কৰে বটদবা থানৰ কাষতে, তাত কোনো অনুসূচিত জাতিৰ লোক নাই। আৰু বটদবা থানৰ যিখিনি জেগাত অনুসূচিত জাতিৰ লোক আছে সেইখিনি অসমৰ সকলো মানুহে জানে সেইখিনি অনুসূচিত জাতিৰ লোক। আৰু তেওঁ যোনটো জেগাত দেখাই পেলাই তেওঁ দেউতাকৰ পূৰ্বপুৰুষ বুলি লৈছে সেইখিনি কোনো অনুসূচিত জাতি কেওট মানে জাল কেওট সম্প্ৰদায়ৰ কোনো লোক নাই। আৰু তেওঁলোক সম্পূৰ্ণৰূপে কেওট সম্প্ৰদায়ৰ লোক। এইটো হ'ল নগাঁও জিলা জাতি পৰিষদে যে মালবিকা বৰা অনুসূচিত জাতিৰ লোক নহয়, সেই সম্পৰ্কত তেওঁ জাতি পৰিষদে এতিয়া উপায়ুক্ত মহোদয় আৰু সামাজিক ন্যায় সবলীকৰণ বিভাগক তেওঁ স্পষ্টভাৱে লিখিতভাৱে অভিযোগ দিছে। আৰু লগতে যিটো অন্যান্য পিছপৰা শ্ৰেণীৰ জাতিৰ যিটো সংগঠনে যিসকল জাতিগত প্ৰমাণপত্ৰ চিনাক্তকৰণ কৰে তেওঁলোকে মালবিকা বৰাক কেওট সম্প্ৰদায়ৰ লোক বুলিহে চিনাক্তকৰণ কৰিছে। যে এই সম্পৰ্কতো আমি মাননীয় নগাঁও জিলা আয়ুক্ত মহোদয়ক আমি অভিযোগ দাখিল কৰিছিলোঁ, স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যে অতি শীঘ্ৰে যে এইসকলৰ ওপৰত ভাৰতীয় সংবিধান মতে আৰু অনুসূচিত জাতি জনজাতি অপৰাধ নিবাৰণ আইনৰ অধীনত গোচৰটো শীঘ্ৰে ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। মালবিকা বৰা বৰ্তমান নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক আৰু তেওঁ পদোন্নতিৰ বাবে এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'বৰ কাৰণে জাতিগত প্ৰমাণপত্ৰ তেওঁ ব্যৱহাৰ কৰিব লৈছে। আৰু তেওঁ বিভিন্ন সময়ত তেওঁ পৰিয়ালত আৰু লোকেও তেওঁ জাতিগত প্ৰমাণপত্ৰ লৈ শিক্ষকতাও কৰি আছে বুলি আমি তথ্য লাভ কৰিছোঁ। অতি শীঘ্ৰে আমি সেইখিনিও ফাদিল কৰিম। যে সামাজিক ন্যায় সবলীকৰণ বিভাগ বা ভাৰত চৰকাৰৰ যিসমূহ নীতি নিৰ্দেশনা আছে যে কোনোবা এটা জাতি বা জনজাতি অনুসূচিত জাতি বা জাতি মানে আমি সকলোৱে জানো এটা পিছপৰা শ্ৰেণী, যিসকলৰ উন্নয়নৰ বাবে যিসকল আৰ্থিক সামাজিক উন্নয়নৰ বাবে কিছুমান সংৰক্ষণ ব্যৱস্থা দিছে, সেই সংৰক্ষণৰ এচামে সুবিধা লৈ অনুসূচিত জাতিৰ লোকসকলৰ পিছ পৰি থকা শ্ৰেণীৰ লোকসকলক উন্নয়নৰ বাধা দিয়া এইসকল লোকক ভাৰত চৰকাৰৰ যিসমূহ নীতি নিৰ্দেশনা আছে যে তেওঁলোকে জেল হাজোলৈ যাব লাগে, চাকৰিৰ পৰা বৰ্খাস্ত হ'ব লাগে, তেওঁলোকে অনুসূচিত জাতিৰ নামত যিমান দিন চাকৰিৰ নামত তেওঁলোকে সুবিধা গ্ৰহণ সেই সুবিধাসমূহ তেওঁলোকে ৰিটাৰ্ণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।